শিখামণি দাস মই অম্বা দেহত্যাগ নাটখনি অম্বা চৰিত্ৰটি এটি সংলাপ আপোনালোকৰ আগত উপস্থাপন কৰিবলৈ ওলাইছো। কৃষ্ণ অম্বা মই জ্যেষ্ঠ কন্যা কাক্ষিনীপতি অম্বিকা আৰু অম্বালিকা সহোদৰ ভগিনী মোৰ তিনিও ৰাজকন্যাৰ একেটা দিনতে স্বয়ং কৰিছে আয়োজন। দুয়ো ভগ্নী আজি আনন্দত হৈছে মগন। কিন্তু তেনে হ'ব পৰা নাই মই। কল্পনাৰ ৰঙেৰে বোলাই আঁকিছিলো এজনৰ জীয়ন্ত মূৰ্তি। হৃদয়ত তেওঁকে কৰিছিলো ধ্যান। কিন্তু কি নিষ্ঠুৰ নিয়তিয়ে যেন ভাঙি দিব বিচাৰে মোৰে মধুৰ কল্পনা আশাৰ সপোন। স্বপ্নৰ মাঝে মাঝে দেখা দিয়ে কৃষ্ণ বৰ্ণ ঋষিয়ে কৈ গল কানে কানে মোক মই হেনো অগ্নি কন্যা। বিপনি জ্বলি আছে চকু মুখ সকলোতে মোৰ। জানো মই স্বপ্ন মোৰ কেতিয়াও ব্যৰ্থ হোৱা নাই। পিতা ক্ষমা কৰিবা কন্যাক তোমাৰ। তুমি মোৰ স্বৰ্গতকৈও শ্ৰেষ্ঠ। যিদিনাই দেখিছিলো ঋষিক সপোনে সেইদিন ধৰি জলাঞ্জলি দিলো নাৰীত্ব নিজৰ। সেই নালাগে আয়ু জীৱ কন্যাৰ বিয়া। পৰীক্ষণ কৰি ঢালি দিব নোৱাৰিম পৰপুৰুষক পৰীক্ষণ। বুকুত মোৰ দপ দপকৈ জ্বলি উঠা একুৰা পচন্দ পত্নী। তাক নিৰ্বাপিত কৰা কাৰো শক্তি নাই। সেই